বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আৰু তাৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলাৰ ৬টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে নিৰ্বাচনৰ যিসমূহ সা সামগ্ৰী আছে সেই সা সামগ্ৰী লৈ গৈছে পলিং বিষয়াসকল আৰু প্ৰিজাইডিং বিষয়াসকল। আৰু এই মুহূৰ্তত মই সেই সা সামগ্ৰী ৰখা যিবিলাক কেন্দ্ৰ আছে সেই কেন্দ্ৰটো মই উপস্থিত আছো। ডিব্ৰুগড় পলিটেকনিক যি শিক্ষানুষ্ঠান আছে, ইনষ্টিটিউট আছে, সেই ইনষ্টিটিউটতে আচলতে সা সামগ্ৰী ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বিভিন্ন ধৰণৰ যি পলিং বিষয়াসকল ইতিমধ্যে নিজ নিজ যি ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে, প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে, নিৰাপত্তাৰক্ষী সকল ৰাওনা হৈছে, যাতে ১৩২২টা যি পলিং কেন্দ্ৰ আছে সেই কেন্দ্ৰত কাইলৈ পুৱা ৭ বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু বিয়লি ৫ বজাত সম্পন্ন হ'ব। আৰু ইতিমধ্যে তেওঁলোকে নিজৰ নিজৰ সামগ্ৰী লৈ যিসমূহ EVM মেচিন আছে, VVPAT আছে, তেওঁলোকে সেই সামগ্ৰীসমূহ লৈ ৰাওনা হৈছে নিজ নিজ যি ভোট গ্ৰহণ কেন্দ্ৰ। আৰু ডিব্ৰুগড়ত যিহেতু ডিব্ৰুগড়ৰ যি ৬টা বিধানসভা সমষ্টি আছে সেই ৬টা বিধানসভা সমষ্টিৰ ৪৪টা স্পৰ্শকাতৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে, জটিল ভোটগ্ৰহণ কেন্দ্ৰ আছে, সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহতো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। আৰু ঠিক সেইদৰে ৫টা যি দুৰ্গম যি ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ আজি পুৱাই ৰাওনা হৈছে। আৰু বিশেষভাৱে নদীৰ যি সিপাৰত যিবিলাক ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰ আজি পুৱা ৭ বজাতে তেওঁলোকে ৰাওনা হৈছে আৰু সন্ধিয়া প্ৰায় ৫ বজাত যাতে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ পলিং বিষয়াসকল যাতে যাব পাৰে বা যথেষ্ট যাতে উপস্থিত হ'ব পাৰে তাৰ বাবে বিশেষভাৱে গুৰুত্ব দিয়া হৈছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা। কাইলৈ পুনৰ কৈছোঁ যে কাইলৈ পুৱা ৭ বজাৰ লগে লগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু যোৱা ১২টা দিন ধৰি যিহেতু বিভিন্ন ৰাজনৈতিক যি দল আছে সেই দলসমূহে নিজৰ যি প্ৰক্ৰিয়া বা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সমাপন কৰা হৈছিল কালিৰ দিনটোত, যিহেতু কালি বিয়লি ৫ বজাত যিটো সম্পন্ন কৰা হৈছিল। আৰু আজিৰ দিনটোত যিসকল নিৰ্বাচনী যি ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে, যিসকল ব্যক্তি আছে, বিষয়া আছে, তেওঁলোকে ইতিমধ্যে নিজ নিজ ভোট গ্ৰহণ কেন্দ্ৰত যাবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সকলো ধৰণৰ যি ব্যৱস্থা সেই গঢ়ি তোলা হৈছে। আৰু জিলাখনত যিহেতু VVPAT আছে ৭০,৮২০টা আৰু মুঠ যি কাইলৈ যি দিনটোত মুঠ ভোটাৰ সংখ্যা ১০,৪৬,০৩১ জনে যি ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে যিহেতু ৫,৪,২০৪ জনে যিহেতু মহিলা পুৰুষ ভোটাৰ আৰু ৫,৪১,৮১৫ জনে মহিলা ভোটাৰ সংখ্যা। আৰু পুৰুষতকৈ যিহেতু মহিলা ভোটাৰ সংখ্যা এবাৰ যথেষ্ট বেছি। আৰু তাৰ সমানে ডিব্ৰুগড় যি সমষ্টি আছে সেই সমষ্টিত ২৩৮টা পলিং ষ্টেচন আৰু ৪টা জনেল আৰু ২৪টা ছেক্টৰ। চাবুৱা লাহল সমষ্টিৰ পলিং ষ্টেচন আছে ২৩০টা আৰু ৬টা জনেল, ২৪টা ছেক্টৰ। খোৱাঙত ২০৬টা পলিং ষ্টেচন আৰু ৪টা জনেল, ১৯টা ছেক্টৰ। দুলীয়াজান পলিং ষ্টেচনত ২২৪টা জনেল, ২২৪টা পলিং ষ্টেচন আৰু ৪টা জনেল, ২০টা ছেক্টৰ। টিংখাঙত আছে ২২৪টা পলিং ষ্টেচন, ৪টা জনেল আৰু ২০টা আছে ছেক্টৰ। ঠিক সেইদৰে নাহৰকটীয়াত ২১০টা পলিং ষ্টেচন, জনেল ৪টা আৰু ২১টা ছেক্টৰ। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এইবাৰ প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড়ত প্ৰায় ৩০০টা পলিং ষ্টেচন, মহিলা পলিং ষ্টেচন বিশেষভাৱে ব্যৱস্থা কৰা হৈছে। আৰু এই মহিলা পলিং ষ্টেচনত প্ৰায় ১৫শৰো অধিক যি বিষয়া সেই বিষয়া ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া নিয়োগ কৰা হৈছে। আৰু আজি পুৱাৰ ভাগত যিহেতু পুৱাৰ পৰাই আচলতে ইয়াত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছিল, যিহেতু বহু দূৰণিবতীয়া যি পলিং ষ্টেচন আছে সেই পলিং ষ্টেচনবিলাকত তেওঁলোকে যাব লাগিব। তাৰ বাবে আজি পুৱা ৭ বজাতেই তেওঁলোকক এই স্থানত যি
লাহোৰ যি পলিটেকনিক যি ইনষ্টিটিউট আছে, এই ইনষ্টিটিউটত আচলতে তেওঁলোকক উপস্থিত হৈ হাজিৰ হ'বৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল। আৰু এইবাৰ ডিব্ৰুগড় বিধানসভা সমষ্টিত যিটো সমষ্টিৰ পুনৰ নিৰ্ধাৰণ যি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত এবাৰ ডিব্ৰুগড় 6টা বিধানসভা সমষ্টিত প্ৰথমবাৰৰ কাৰণে বিধানসভা নিৰ্বাচন যি অনুষ্ঠিত হৈছে আৰু যাতে শান্তিপূৰ্ণভাৱে এই নিৰ্বাচনী প্ৰক্ৰিয়া সমাপন কৰা হয়, তাৰ বাবে নিৰাপত্তাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি তোলা হৈছে। আন্তঃৰাজ্যিক যি ব্যৱস্থাটোক লৈ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁলোকে আন্তঃৰাজ্যিক যি তেওঁলোকৰ প্ৰশাসনিক বিষয়াসকলৰ লগত তেওঁলোকে আলোচনাত মিলিত হৈছে, যাতে সন্দেহজনক লোকে যাতে অসমত আহি তেওঁলোকে বাহৰ পাতি নলয়, তাৰ বাবেও আচলতে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু শান্তিপূৰ্ণভাৱে কাইলৈ দিনটোত যাতে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে, তাৰ বাবে জিলা প্ৰশাসনক হওক বা আৰক্ষীৰ যি প্ৰশাসনে হওক তেওঁলোকে সম্পূৰ্ণৰূপে পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে।